হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। মই আজি বনাব লৈছোঁ পোলাও আৰু মাংস। আপোনালোকে চাই যাবচোন মই কেনেকৈ বনাওঁ। প্ৰথমতে মই তেলখিনি গৰম কৰি লৈ আলুখিনি অকণমান ভাজি লৈছোঁ ৰঙচুৱাকৈ। তাৰপিছত মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছত আদা, নহৰু, ধনিয়া গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি, সকলোবোৰ মছলাখিনি মই পিঁয়াজখিনিৰ ওপৰতে দি দিলোঁ আৰু এইখিনি অকণমান দেৰিলৈকে মই ভাজি থাকিম। চাওকচোন, হালধি দিলোঁ, অকণমান নিমখ দিলোঁ আৰু এইখিনি হ'ল পোলাওৰ বাবে ৰেডি কৰি থোৱা চাউল। তাৰপিছত মই মছলাখিনিৰ ওপৰত সকলো মাংসখিনি দি দিলোঁ। আকৌ পোলাও বনাবৰ কাৰণে ইয়াতে তেল দিলোঁ, পিঁয়াজ দিলোঁ, আকৌ লৰাই আছোঁ। এয়া মাংস মোৰ চাওকচোন কেনেকুৱা হৈছে নাজানো আৰু। এয়া পিঁয়াজখিনিৰ ওপৰত ড্ৰাই ফ্ৰুটছখিনি দি দিলোঁ, দি কেনে লৰাই আছোঁ আৰু মোৰ মাংস মাজে মাজে চাই আছোঁ। এয়া পোলাওৰ বাবে চাউলখিনি দি দিলোঁ। এতিয়া চাউলখিনি লৰাই থাকিব লাগিব, বহুত লৰাব লাগিব আৰু পোলাও বনালে মানে চাউলখিনি যাতে তলত লাগি নাযায় সেইখিনি ধ্যান ৰাখিব লাগে। আৰু মই মাংসত পানী দি দিলোঁ। চাওকচোন পোলাওখিনিৰ ৰং ইমান ধুনীয়া হৈছে। এয়া ঘি দি দিলোঁ, ঘি অকণমান দিলে বেছি সোৱাদ হয়। এয়া কুকাৰত দি দিলোঁ। কুকাৰত দি দিয়াৰ পিছত এতিয়া পোলাওখিনি পানী দি দিলোঁ। এতিয়া পোলাওখিনি বহাই দিলোঁ। এতিয়া চিটি মাৰিলে হৈ যাব। মোৰ মাংস এইফালে ৰেডি হৈ গ'ল, পোলাও ৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া হৈছে, বাপ্পাও খাওঁ লগা হৈছে দেই। মাংস লৈ ল'লোঁ, বাতিতে পোলাও বাঢ়ি ল'লোঁ। এতিয়া মই খাওঁহে আৰু দেই, আপোনালোকে চাই থাকক আৰু কেনেকুৱা হৈছে জনাব দেই। আৰু যদি ভালকৈ ভিডিঅ'টো আপোনালোকে বিচাৰে মোৰ পৰা তেতিয়াহ'লে কমেণ্ট কৰিব আৰু ধুনীয়াকৈ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।